তামুলপুৰৰ কচুবাৰীত সূৰ্যোদয় নাটঘৰৰ শুভ মুহূৰ্ত অনুষ্ঠান সম্পন্ন। তামুলপুৰৰ কচুবাৰীত সূৰ্যোদয় নাটঘৰৰ ৪ৰ্থ বৰ্ষৰ শুভ মুহূৰ্ত অনুষ্ঠানটো কালি সন্ধিয়া অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটোৰ মুখ্য দুৱাৰ উন্মোচন কৰে তামুলপুৰ প্ৰেছ ক্লাবৰ সভাপতি উৎপল ডেকাই। বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন আছু নেতা দমন পাটোৱাৰীয়ে। নটৰাজৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সুৰেন ৰাভাই। এই বৰ্ষৰ বাবে পৰিৱেশন কৰিবলগীয়া নাট দুখন ক্ৰমে চক্ৰবেহুত অভিমন্যু আৰু ২৬ জানুৱাৰী গধূলি নামৰ সামাজিক নাট দুখন মঞ্চস্থ কৰাৰ অৰ্থে নাৰিকল ভাঙি শুভ মুহূৰ্ত অনুষ্ঠানটি জীপাল কৰে তামুলপুৰৰ জ্যেষ্ঠ সাংবাদিক আনন্দ ৰামচিয়াৰী আৰু শিক্ষক তথা সমাজকৰ্মী আদিত্য সিংহই। নাট মুহূৰ্ত শুভ উদ্বোধন কৰি নাটকৰ পাণ্ডুলিপি পৰিচালকৰ হাতত অৰ্পণ কৰে সমাজকৰ্মী দয়াল দাস আৰু বিটিআৰৰ প্ৰাক্তন এম দেবেন বৰুৱাই। শুভ মুহূৰ্ত অনুষ্ঠানটোত উপস্থিত থকা আমন্ত্ৰিত অতিথি আৰু বিশিষ্ট ব্যক্তিসকলক সূৰ্যোদয় নাটঘৰৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানটোত সূৰ্যোদয় নাটঘৰৰ সভাপতি সুৰেন ৰাভা, সম্পাদক ধ্ৰুৱজ্যোতি দাস, নাট্য দলৰ পৰিচালক অনুপ নাথ, অভিনেতা অভিনেত্ৰী ক্ৰমে মানস হালৈ, কবিন ৰাভা, নয়ন দাস, মন্ত্ৰ সূত্ৰধৰ, গোপা ওজা, ভৱেশ হালৈ, দীপু দাস, বাবুল পাটোৱাৰী, মনীষা শইকীয়া, শিখাৰাণী দাস, চুম্পী বৰাৰ উপৰিও ভালেসংখ্যক স্থানীয় লোক উপস্থিত থাকে। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ 24x7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।